নমস্কাৰ মই ৰীতা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আপোনালোকলৈ এটা ইমান পাৱাৰফুল ইনফৰমেশ্যন বনাই আনিছোঁ যিটোৱে আপোনালোকৰ সকলোবোৰ সমস্যা সমাধান কৰাৰ ক্ষমতা ৰাখে আপোনাৰ সকলো সপোন পূৰণ কৰাৰ ক্ষমতা ৰাখে কি সেই ইনফৰমেশ্যন পাকি আৰু মোৰ উপায়সমূহ সদায় সহজ আৰু সৰল হয় আৰু যথেষ্ট লোকে কৰি উপকৃত হৈছে আৰু ভিডিঅ' মাজলৈ যোৱাৰ আগতে ক'ব বিচাৰিছোঁ যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু লগতে লাইক কমেণ্ট কৰি দিব ভিডিঅ'সমূহৰ পৰা যদি আপোনালোকে উপকৃত হ'ব বিচাৰে মোৰেই হওক বা অন্য কাৰোবাৰে হওক যিহেতু আমি এটা এনাৰ্জি চেঞ্জিং কৰিব লাগে তাৰ কাৰণে সৰুকৈ লাইক কমেণ্ট এটা কৰি দিব আৰু যিসকল এনাৰ্জি ৰিডাৰ তেওঁলোকে কৈ থাকে যে এনাৰ্জিৰ লগত কানেক্ট কৰিবৰ কাৰণে এনাৰ্জিটো ক্লেক কৰক চ' লাইক কমেণ্টৰ জৰিয়তে আপোনালোকে এনাৰ্জিটো ৰিচিভ কৰিবলৈ সক্ষম হয় বা ৰেমেডি কৰি উপকৃত হ'বলৈ সক্ষম হয় যিসকল নতুন তেওঁলোকক ক'ব বিচাৰিছোঁ মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ ঘৰত গৈও মই বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে যোগাযোগ কৰিব সুন্দৰ আৰু সহজভাৱে ক্লাছটো দিওঁ আৰু লগতে এঞ্জেল হিলাৰ এঞ্জেলৰ ক্লাছসমূহ দি আছোঁ লগতে টেৰ' কাৰ্ডৰ মাধ্যমেৰে আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে তাক চাই দিবলৈ সক্ষম হৈছোঁ আৰু অনলাইনো চাই দিয়া হয় আপোনালোকে খালি যোগাযোগ কৰিব আৰু লগতে 7 চক্ৰ হিলাৰ বলক ভিডিঅ'ৰ মাজলৈ যাম মোৰ এটা অতি পাৱাৰফুল টেকনিক ব্যৱহাৰ কৰি এগৰাকী বাইদেৱে এক্সেছ বাৰ্ছৰ ক্লাছ কৰিছে চ' ভাল লাগিল আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই যে এটা ভিডিঅ' দিছিলোঁ যে আপোনালোকে এমাহ এটা কাম দিম ইমান নিষ্ঠাৰে মানে বিশ্বাসেৰে কৰক মাহৰ শেষত আপোনালোকে উপাৰ্জন পাবলৈ সক্ষম হ'ব বা আপোনালোকে তাৰ পৰা উপকৃত হ'ব পাৰিব চ' বাইদেউগৰাকী অতি আস্থাৰে সেই টেকনিকটো কৰিছিল যে মই 4 লাইন বাক্য দিছিলোঁ আওৰাই থাকিবলৈ সেউজীয়া কলমেৰে লিখি বেৰত আপোনালোকে লগাই লওক আৰু যেতিয়াই সুবিধা পায় সেই 4 লাইন বাক্য এফাৰ্মেশ্যন আপোনালোকে আওৰাই থাকিবলৈ আৰম্ভ কৰক মাহৰ লাষ্টত কিবা এটা বেনিফিট পাব চ' তেওঁ কৰিছিল প্ৰথম বাক্যশাৰী আছিল মই সৌভাগ্যশালী মই স্বাস্থ্যৱান মই সুখী মোৰ প্ৰতিটো কামে অতি সহজে হৈ উঠে মই টকা আকৰ্ষণ কৰোঁ আৰু টকা পইচা অতি সহজেৰে সুপথেৰে মোৰ হাতলৈ আহে এই টেকনিকটো কৰি তেওঁ এক্সেছ বাৰ্ছ ক্লাছটো কৰাৰ সেই এমাউণ্টটো এচিভ কৰিবলৈ সক্ষম হ'ল যোগাৰ হ'ল আৰু মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ কৰিলে বাইদেউগৰাকী হৈছে জোনালী গগৈ বাইদেউ লখিমপুৰৰ বাইদেউ এটা ভাল কথা শ্বেয়াৰ কৰি ভাল লাগে বাইদেউৰ জীৱনটো অতি সংঘৰ্ষপূৰ্ণ আৰু এইকাৰণে কৈছোঁ যাতে আপোনালোকে যদি কোনোবাই নিজৰ জীৱনত সংঘৰ্ষ কৰি আছে ভাঙি নপৰিব বাইদেউগৰাকী অতিকৈ সাহসী তেখেতৰ হাজবেণ্ড 2017 পৰাই পেৰালাইচিছ হৈ পৰি আছে তেওঁৱে সন্তান স্বামীৰ সকলো ঘৰৰ দায়িত্ব পালন কৰে তেওঁ মোক কৈছে মোৰ শুনি বেয়া লাগিছে তেওঁ কৈছে যোৱা বছৰ বাইদেউ ফিজিঅ'থেৰাপিষ্ট সতাই মই থেৰাপি দিছিলোঁ 40,000 মান টকা খৰচ কৰিলোঁ তেওঁ উপকৃত নহ'ল অৱশেষত এক্সেছ বাৰ্ছৰ ভিডিঅ'সমূহ চালোঁ তাৰ পৰা অতিকৈ ডাঙৰ বেমাৰ উপশম হোৱা দেখা গৈছে চ' মই শিকি ল'লোঁ আৰু ইউনিভাৰ্চিটিও সেই পইচাটো মোক যোগাৰ কৰি দিয়াত সহায় কৰিলে তেওঁ কাটিং এম্ব্ৰইডাৰিং বহুত সুন্দৰ কৰে মোক দেখাইছে চ' যি পাৰে তেনেকৈ জীৱন যুদ্ধত মানে নামিছে আগুৱাই গৈ আছে থমকি ৰোৱা নাই সেই অনুপাতে সক্ষম হৈছে এচিভ কৰিবলৈ অনাগত দিনত তেওঁ স্বামীকো সুস্থ কৰিবলৈ সক্ষম হ'ব মোৰ দৃঢ় বিশ্বাস যিটো আগ্ৰহে তেওঁ ক্লাছটো শিকিলে তেওঁ মোক কৈছিল বাইদেউ মই ইমান পঢ়া শুনা নহয় পাৰিম জানো মই বোলো আপোনাৰ আগ্ৰহটো আছে আপুনি নিশ্চয় পাৰিব চ' তেওঁ আগ্ৰহেৰে সেই ক্লাছটো এটেণ্ড কৰিলে আৰু অতি কম সময়ৰ ভিতৰত তেওঁ আয়ত্ত কৰিবলৈ সক্ষম হ'ল মানে ইমান সুন্দৰকৈ আয়ত্ত কৰিব পাৰিলে চ' কংগ্ৰেচুলেশ্যন বাইদেউ আপুনি দি যাওক আপুনি সফল হ'ব আৰু তাৰ লগতে তেওঁ মই শ্বেয়াৰ কৰা এটা সপোন আকাংক্ষা পূৰণ হোৱা এঞ্জেল নম্বৰ 1176 সেই নম্বৰটো ব্যৱহাৰ কৰিছিল এতিয়াও মই লিখি থৈছোঁ 1176 টো সদায় আপোনালোকে লিখিব পাৰে বহুত পাৱাৰফুল হয় আপোনাৰ এটা সপোন পূৰণ হ'ব বলক সেই পাৱাৰফুল মন্ত্ৰফাকি কি বা এফাৰ্মেশ্যন ফাকি কি আপোনালোকক শ্বেয়াৰ কৰিম ইংৰাজীটো কৈ দিম অসমীয়া
অসমীয়াটো কৈ দিম আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৈ যাব সো প্ৰথমতে মই অসমীয়াতে কওঁ বাৰু মই সুখী প্ৰতি মুহূৰ্তত মোৰ সপক্ষে কাম হৈ আছে প্ৰতি মুহূৰ্ততে মোৰ পক্ষে কাম হৈ আছে ধন্যবাদ বিশ্ব ব্ৰহ্মাণ্ড মই সুখী প্ৰতিটো মুহূৰ্ততে মোৰ পক্ষে বিশ্ব ব্ৰহ্মাণ্ডই কাম কৰি আছে থ্যাংক ইউ বিশ্ব ব্ৰহ্মাণ্ড বা প্ৰতিটো মুহূৰ্ততে মোৰ পক্ষে কাম হৈ আছে থ্যাংক ইউ বিশ্ব ব্ৰহ্মাণ্ড সো আপোনাৰ সুবিধাৰ মতে কথাষাৰি মিলাই ল'ব মই সুখী প্ৰতিটো মুহূৰ্ততে মোৰ পক্ষে কাম হৈ আছে ধন্যবাদ বিশ্ব ব্ৰহ্মাণ্ড কথাষাৰ কৈ দিওঁতে কিমান পাতল লাগে চাওকচোন বাৰু যদি কোনোবাই কয় তোমাৰ পক্ষে মানে তোমাৰ সপক্ষে সব কাম হৈ আছে দেই তুমি একদম নিশ্চিন্ত থাকা তেতিয়াহ'লে কিমান ভাল লাগিব সো সেইদৰে আমাৰ পক্ষে যদি ইউনিভাৰ্ছে কাম কৰি আছে তেতিয়াহ'লে নিৰ্দিষ্ট টাইমে আমাৰ প্ৰতিটো সপোন আশা আকাংক্ষা পূৰণ হৈ গৈ থাকিব আমি নিশ্চিন্ত হৈ থাকিব লাগে কোনো এনজাইটি ডিপ্ৰেশ্যন কৰাৰ কোনো কথাই নাই সো আমি এটা কুল এণ্ড কাম চিটুৱেশ্যন এচিভ কৰিবলৈ সক্ষম হওঁ তাকে যদি আপুনি ইংৰাজীত ক'ব বিচাৰে আই এম হেপ্পী এভৰিথিং ইজ ৱৰ্কিং ইন মাই ফেভাৰ I am happy. Everything is working in my favor. বা ক'ব পাৰে I am happy. Everything is work out in my favor. So কেতিয়াবা যদি আপুনি কয় বোলে এইটো মানে মই কৈছোঁ 10K মানে এবভ 10,000ৰ ওপৰত আপুনি এফৰ্ম কৰক তাৰপিছত দেখিব এটা এটাকৈ সপোন পূৰণ হৈছে কোনদিনাখন কোনটো সপোন পূৰণ হয় আপুনি নিজে ভাবিব নোৱাৰিব সো আপুনি যদি ফিল কৰি ক'ব বিচাৰে এনেকৈ যদি এডাল মালা লৈ 108টা থাকে ন সো ফিল কৰিব পাৰে আই এম হেপ্পী এভৰিথিং ইজ ৱৰ্কিং ইন মাই ফেভাৰ থ্যাংক ইউ ইউনিভাৰ্ছ আই এম হেপ্পী এভৰিথিং ইজ ৱৰ্কিং ইন মাই ফেভাৰ থ্যাংক ইউ ইউনিভাৰ্ছ একদম ফিল কৰি ক'ব পাৰে ডেইলি আপোনালোকে সংকল্প লওক বোলে মই ডেইলি কিমানবাৰ ক'ম ব্ৰহ্মপুত্ৰত উঠিও আপুনি ক'ব পাৰে নিজৰ মেডিটেশ্যন কৰাৰ পিছত ইউনিভাৰ্ছক গ্ৰেটিটিউড দিয়াৰ পিছত সেল্ফ লাভ কৰাৰ পিছত গোটেই নিজৰ অৰ্গেনছক থ্যাংক ইউ কোৱাৰ পিছত মন্ত্ৰ চান্টিং কৰাৰ পিছত এই ভাগ মানে এই পাৱাৰফুল এফাৰ্মেশ্যনটো চান্টিং কৰক সো অতি সোনকালে মানে আপুনি তাৰ ৰিজাল্ট এটা এটাকৈ দেখিবলৈ সক্ষম হ'ব বহুতেই পাৱাৰফুল মই ৰিজাল্ট পাইছোঁ সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ অসমীয়াটোত আকৌ এবাৰ কৰিছোঁ লিখি ল'ব মই সুখী প্ৰতিটো মুহূৰ্ততে মোৰ পক্ষে কাম হৈ আছে ধন্যবাদ বিশ্ব ব্ৰহ্মাণ্ড কিমান ভাল লাগিব চাওকচোন এনেকৈ ফিল কৰি মই সুখী প্ৰতিটো মুহূৰ্ততে বিশ্ব ব্ৰহ্মাণ্ডই মোৰ পক্ষে কাম কৰি আছে ধন্যবাদ বিশ্ব ব্ৰহ্মাণ্ড একদম ডিপলি ফিল কৰি সেই এনাৰ্জিটো ৰিচিভ কৰিবলৈ সক্ষম আপোনাৰ ভাইব্ৰেশ্যন উৰ্জা দিনটোলৈ হাই হৈ থাকিব আকৌ যদি ইভিনিং টাইমত অকণমান পৰ নিজৰ কাৰণে উলিয়াইছে তেনেকৈ সোফাৰ এখনত বহি লৈ অকণমান এফাৰ্ম কৰক আপুনি নন ষ্টপ তাৰপিছত আওৰাই থাকিব নিজৰ মাথাত মগজুত এনি টাইম পিছত সেই চিন্তাটো আহি থাকিব যে মোৰ পক্ষে কাম হৈ আছে ৱাও ভেৰি নাইচ এটা কাম সিদ্ধি হৈ আপোনাৰ গৈ থাকিব সো তেওঁ ইমান বিশ্বাসেৰে কৈছে 20-25 দিনত এটা এক্সেছ বাৰ্ষ্ট ক্লাছ মেনিফেষ্ট কৰি ল'বলৈ সক্ষম হৈছে সো বিশ্বাস প্ৰথমতে লাগিব বিশ্বাসে আদিমূল বিশ্বাস কৰি একো মানে কি আপুনি এচিভ কৰাৰ অসম্ভৱ বুলি নাভাবিব সব সম্ভৱ সব এচিভ কৰিব পাৰিব সো আপোনালোকে বিশ্বাস থাকি সহজ ৰেমেডিবিলাক কৰি যাওক উপকৃত হ'ব আৰু যদি আপোনালোকে কিবা আৰু অধিক জানিব বিচাৰে তেনেহ'লে মোক যোগাযোগ কৰিব আপোনালোকৰ ফোন কলসমূহ মই নিজে ৰিচিভ কৰোঁ আৰু যিমান পাৰোঁ আপোনালোকক ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰোঁ সো আজিলৈ আহিছোঁ থ্যাংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই